আপোনালোকৰ কি খবৰ? আপোনালোকে চাগে ভালে আছে, ময়ো ভালে আছোঁ। আৰু আজি মই ফুৰিবলৈ যাম, ক'ত যাম আপোনালোকক দেখুৱাই থাকিম। আৰু বহুত দিন হ'ল আপোনালোকক মই লং ভিডিঅ' দিব পৰা নাই, আৰু শ্বৰ্ট ভিডিঅ' দি আছোঁ। আপোনালোকে শ্বৰ্ট ভিডিঅ' চাব দেই। এতিয়া মই ফুৰিবলৈ যাওঁ। এয়া মই আৰু মোৰ মানুহজন চাওকচোন, আজি দুয়োজনে ফুৰিবলৈ ওলালোঁ। আৰু ইমান দিন লং ভিডিঅ' দিবই পৰা নাই, কাৰণ মানুহজন ঘৰত নাথাকে, কামত ব্যস্ত হৈ থাকে। সেয়ে আমি ভিডিঅ' দিব পৰা নাই। আজি ঘৰতে আছে, কাৰণ বৰষুণ পৰিছে নহয় ৰাতিপুৱা, সেয়ে কামত যাব পৰা নাই। আৰু আমি দুয়োজনে ভাবিলোঁ অলপমান ফুৰিবলৈ যাওঁ। তেতিয়া আমি আহি পালোঁ গোৱালপাৰাত। চাওকচোন ইমান ধুনীয়া গোৱালপাৰাৰ পৰিৱেশটো, সঁচাকৈ ভালে লাগিল আহি সেনা। মোৰো মনটো ভাল লাগিল, বহুত দিন হ'ল ফুৰিবই পৰা নাই। আজি বহুত ভাল লাগিছে। এনেকৈ ফুৰি ঘূৰি খাবলৈ মন যায়। কিন্তু কি কৰিবি, সময়ে নহয় আমাৰো। আমি আহি পালোঁ গোৱালপাৰাত, আৰু এই মাৰ্কেটখনত সোমাম। কি লওঁ আপোনালোকে দেখুৱাই থাকিম দেই। মই আহি পালোঁ মাৰ্কেটত, আৰু এই মাৰ্কেটখনৰ নাম হৈছে চিটিকাৰ মাৰ্কেট। ভাবিছোঁ অলপমান সোমাওঁ ৰ, মোৰ লগত লাগতিয়াল বস্তুখিনি পাওঁ না নাপাওঁ তাকে ভাবি আছোঁ। এয়া চাওকচোন, বৰ গৰম লাগিছিল, সোমাই এচিৰ বতাহখিনি খাই বৰ ভাল লাগিল। আৰু প্ৰথমতে কাপোৰে চাই আছোঁ, ইমান ধুনীয়া ধুনীয়া কাপোৰ আছে, সঁচাকৈ চাই ভালে লাগিছে। বগা ল'বি নেকি? বগা নলওঁ। আছে। এয়া চাৰ্টখন দেখিছে নহয়, ইমান ধুনীয়া, সঁচাকৈ বৰ ভাল লাগিছে। চাৰ্টখনৰ দাম হৈছে 399 টকা। আৰু আপোনালোকক লাগিলে ইয়াতে আহি লৈ যাব পাৰে। চাওকচোন, সঁচাকৈ কাপোৰবোৰ বৰ ধুনীয়া ধুনীয়া আছে দেই। মোৰো বৰ পচন্দ হৈছে। মানুহজনক কৈ আছোঁ ল'বা নেকি এটা, মানুহজনে কয় আজি কাপোৰৰ বজাৰ কৰিব অহা নাই, বেলেগহে বজাৰ কৰিম। সেয়ে ভাবিলোঁ হয়তো কথাটো। আৰাম এয়া হ'ল বেবী চেয়াৰ। চাওকচোন ইমান ধুনীয়া বেবী চেয়াৰ, ধুনীয়া লাগিছে বেবী চেয়াৰ। মই ইয়াতে যেতিয়া বস্তু বিচাৰি আহিছিলোঁ সেই বস্তুটো নাই দেই, কাৰণ খোৱা বস্তু নাই ইয়াতে। মই অলপ খোৱা বস্তুহে নিব আহিছোঁ। যদিও খোৱা বস্তু নাই, ইয়াত ধুনীয়া ধুনীয়া পেণ্ট চাৰ্ট আৰু বাচ্চাৰ কাপোৰ ধুনীয়া ধুনীয়া পায় দেই। আপোনালোকক যদি লাগে পেণ্ট চাৰ্ট, কেতিয়াবা আহিলে ইয়াৰ পৰা লৈ যাব। চাওকচোন এই বেগখন বৰ ধুনীয়া লাগিছে দেই, মোৰ কিন্তু এইখন বৰ পচন্দ হৈছে। বেগখনৰ দাম হ'ল 299 টকা। এই বেগখন মই কেতিয়াবা ল'ম দেই, আজি নলওঁ। আজি বেলেগ বজাৰ কৰিবলৈ আহিছোঁ নহয়, মানুহজনৰ বৰ খং উঠিব। শাড়ীখন দেখিছা নহয়, ইমান ধুনীয়া শাড়ী, সঁচাকৈ শাড়ীখনো বৰ ভাল। আপোনালোকক যদি শাড়ী লাগে ইয়াতে আহিব পাৰে দেই। এতিয়া মই বিশালত যাম, আপোনালোকে চাই থাকক। বিশালৰ পৰা কি ল'ম আপোনালোকে?
নিলে একটা ফ্রি। হেল্ল' চিটিকাৰ মাৰ্কেটৰ পৰা আহিলোঁ মই বিশালত, আৰু বিশালৰ পৰা বজাৰ কৰি আছোঁ কি আপোনালোকক দেখুৱাই আছোঁ দেই। ভিডিঅ'টো শেষলৈ চাব, কাটি কাটি নাচাব। আৰু ইয়াতে এপেকেট বিস্কুট ল'লে এপেকেট ফ্ৰী পায়, আৰু এটা জেলি ল'লে এটা ফ্ৰী। সেয়ে ময়ো ধুনীয়াকৈ বজাৰ কৰি আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ দেই। চাওকচোন ইমান ওজন হৈছে, বাস্কেটটো মই দাঙিবই নোৱাৰোঁ। বৰ ভাগৰ লাগে, ওপৰৰ পৰা নামি অহা বৰ কষ্ট দেই। বজাৰ কৰা মুখৰ কথা নহয়। আৰু আহি পালোঁ মই লাইনত, আৰু মানুহজনক কৈ আছোঁ মই এইবাৰ ফাকত হ'ম, আপুনি লাইনত ধৰক, মোক ভাগৰ লাগিছে। সেয়ে ময়ো ইয়াতে ৰৈ আছোঁ আৰু মানুহজন অহা মানে অপেক্ষা কৰি আছোঁ দেই। আপোনালোকে চাই থাককচোন ভিডিঅ'। আমাৰ বজাৰ কৰা হ'ল বিশালৰ পৰা, এতিয়া আমি হোটেলত সোমাম খাবলৈ। এয়া হ'ল বজাৰ। বৰ ভোক লাগিছিল, সেয়ে ধুনীয়াকৈ ভাতকেইটা খাই দেই ল'লোঁ। এতিয়া আমি ঘৰত যাম দেই। বজাৰ থজাৰ কৰা হ'ল আৰু আপোনালোকক দেখুৱাই থাকিম কি আনিলোঁ দেই। আমাৰ বজাৰ থজাৰ কৰা হ'ল, এতিয়া আমি ঘৰ আহি পালোঁ দেই। 4টা বাজিল, 12টা বজাত দিছোঁ। কি আনিছোঁ আপোনালোকক দেখুৱাই আছোঁ। গৰমো লাগিছে, বজাৰ কৰা কৰিব আছে দেই। কমত ধুলে দিছে বা খোলা নাযায় দেই। প্ৰথমতে মিঠাই দিয়াই দেখোন খাব লাগিব নহয়। এয়া মিঠাই, এইটো হৈছে চাবোন কেছ। এই এটা চাবোন কেছ, এতিয়া খালে ভাল হ'ব, পানী নাপাব। এতিয়া বাথৰুমত খালে ভাল হ'ব চাবোন। এইটো চাবোন কেছ। চাৰা দিন ৰাতিপুৱাৰ পৰা খাই থাকিব নোৱাৰে, দাঁতকেইটা চাফা কৰিব লাগিব ধুনীয়াকৈ। সেইকাৰণে 3টা ব্ৰাছ কলগেট পূৰা মাজিব লাগিব। আর সাবন, সাবন বিস্কুট, মিঠা বিস্কুট, কালা নিমখ, টেঙা দি খাব লাগিব। এইটা আছে জেলি, রুটি বেলেটি খাওয়া। ক্লিন ফেস ওয়াশ, শ্যাম্পু, পেন্টিন। এক প্যাকেট হলে এক প্যাকেট ফ্রি। বিস্কুট এক প্যাকেট হলে এক প্যাকেট ফ্রি দিছে। এক প্যাকেট লগত এক প্যাকেট ফ্রি। এক প্যাকেটের লগত এক প্যাকেট ফ্রি। ভালোই লাগে বিস্কুট কিনে। আর ভুজিয়া,
মাছ মাংস খাব লাগিব, ভাজি ভাতৰো খাব লাগিব ইয়াতে। আজিৰ বজাৰ এইখিনিয়ে দেই। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে নিশ্চয় কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ দেই সকলোকে।